হেল্ল' গাইজ, কি খবৰ সকলোৰে। ছাগলীজনী যেন কুহিৰ অপেক্ষাতেই লৈ থাকে দেখিছেনে। আৰু তাই শুই উঠি বিচনাৰ পৰা নামিয়েই ছাগলীৰ ওচৰ পায়। ইহঁতৰ মৰমবোৰ সঁচাকৈ অতুলনীয় দেই। আমাৰ ডাঙৰৰ লগত নিমিলে। ইহঁতিহে ইটোৰ মন সিটোৱে বুজিব পাৰে। তাইও ৰৈ থাকে ছাগলীজনী আৰু আমাৰ ছোৱালীও। আৰু এয়া মই ৰাতিপুৱা উঠিয়ে ব্ৰাছ কৰি দুগিলাচ গৰম পানী খাই ঘৰ ঝাৰু মাৰিলোঁ। বাহিৰঘৰটো ৰাতিপুৱা সাৰি ল'লেহে ভাল লাগে, নহয়নে? আৰু ফুলবোৰ চাওকচোন, এইকেইদিন একেবাৰে ৰ'দ নাই। ৰ'দ পালে তাহাঁতৰ কিবা ভাল লাগে। ময়ো অলপ পানী চানী দি আজি দেওবাৰ বুলি অকণমান তাহাঁতৰ লগত লাগিলোঁ। অন্য বাৰবোৰত ইমান টাইম নহয়। আৰু এয়া ছোৱালী দেখিছেনে, আকৌ ঝাৰুটো মোৰ পৰা টানি ল'লেহি। মুঠতে তাই স্কুল বন্ধ থাকিলে মই কাম কৰি থাকোঁতে মোক দিগদাৰ দি থাকে। আৰু এয়া আজি হাজবেণ্ড অফিচ নাই কাৰণে কিমান সহায় দেখিছেনে। মোক বোলে তুমি কাম কৰা, মই ৰুটিখিনি মঠি দিওঁ। আৰু এয়া কালি বৌও আহিলে। কালি বৌৰ গধূলি সময়ত দাদা বৌ মাজুলীৰ পৰা আহিলে আকৌ ঘৰলৈ, কাৰণ বৌ গাটো আকৌ বেয়া হ'ল। তাৰপিছত এয়া মই চব্জি বনাই থকা দেখি বৌয়ে বোলে দিয়া মই বেলি দিওঁ, দুডুমতে ভাজি দিয়ক। আৰু তাৰ দাদাই মানে বৰজনাই আকৌ ভিডিঅ' বনাই দিছে। মোক কৈছে খুব টেষ্টি বনাইছা দেই আলু চব্জি, বালাজীক কিন্তু ফেইল মাৰি দিবা। আপোনালোকো আহিবচোন এদিন, খাই পেলাই জনাব বালাজীক ফেইল মাৰিব পাৰিম নে নোৱাৰিম। আৰু এয়া মই কিহো খাই লৈছোঁ। মই খাই সদায় এবাটি দৈ খাওঁৱেই। আৰু এয়া দেখিছেনে আমাৰ লিচুবাৰী। আমি দুজন অলপ ওলাই গৈছিলোঁ। লিচুবাৰীত গাহৰি লভাৰখিনিয়ে জানে চাগে লিচুবাৰীখন গাহৰিৰ বাবে কিমান বিখ্যাত। আৰু ইয়াত সকলো বস্তুৱেই পায় জানেনে। আজি দেওবাৰ বাবে ইয়াত বহুত ভিৰ লাগে। মাছৰ পৰা, গাহৰিৰ পৰা, হাঁহৰ পৰা, কুকুৰাৰ পৰা সকলো এভেইলেবল। আৰু গৈ পালোঁ এয়া ভাচানী চুইট এণ্ড স্নেক্স। লিচুবাৰীত এই ভাচানী বুলি ক'লে চবেই চিনি পায়। ইয়াৰ মিঠাই বহুত ভাল। কালি সৰস্বতী পূজাৰ বাবে অলপ মিঠাই অৰ্ডাৰ দিবলৈ আহিছিলোঁ আমি দুজন। আৰু এয়া ঘূৰি আহোঁতে দেখাইছোঁ আপোনালোকক, এয়া আমাৰ ঘৰৰ ওচৰতে থকা মিলিটাৰী ষ্টেচন যোৰহাট। MES বুলি ক'লে চবেই চিনি পায়। আৰু এইখন পাই আহিয়ে আপোনালোকে পাব এইখন আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটেল। এতিয়ালৈকে খোলা নাই বাৰু, খুলিলে যোন আহে আমাৰ ঘৰৰ ওচৰত আহিব পাৰিব। আৰু ইয়াত দেখিছেনে হাঁহ দুটাই মুখ খাকৈ আছিলেই নহয়। আৰু সেইকাৰণে এয়া কাটি কুটি আধা কেজি মাংস লৈয়ে ল'লোঁ। হাঁহ দেখি আৰু নাখাম সেইটো হ'ব পাৰেনে। আৰু মই আহি পাই ঘৰত দেখিছেনে এই পোৱালি দুটা এটি বোকা বালি খেলি আছে। দুইটাই মাম বনাইছে বোলে। তাই আকৌ এনেই হোৱালে লগতেই গ'লতেন, আজি আকৌ ককায়েকক লেগ পাই নেচায়ে। আৰু এইজনী আমাৰ কণমানিজনী কেনেকৈ খেলি আছে শুই শুই। ইহঁতৰে এতিয়া ভাল দিন দেই। আৰু এইফালে মই বনাই আছোঁ হাঁহৰ মাংস আৰু দাইল। আৰু হাজবেণ্ডে কুহিক গাটোও ধুৱাই দিলে। তেওঁ থাকিলে বহুত কামতেই সহায় হয়। তাৰপিছত এয়া মোৰ লাঞ্চ ৰেডি হৈ গ'ল, চালাড, হাঁহৰ মাংস, ভাত। আৰু পোৱালীকেইটালৈ বনাই দিছিলোঁ অকণমান দাইল, কাৰণ তাহাঁতি জ্বলা পাব বুলি দাইল অকণমানো দি দিলোঁ। আৰু এয়া খাই বৈ কাপোৰ কানি সোমোৱাই কুহিক অলপ শুৱাই দিলোঁ। আৰু শুই উঠি ওচৰতে আমাৰ কাইলৈ সৰস্বতী পূজা পাতিব, সেয়া চাবলৈ গ'লোঁ। আৰু এয়া গধূলি সময়ত ইহঁত দুটাক বোলো অকণমান বাহিৰলৈ লৈ যাওঁ, আজিলৈ আহিছোঁ।